জয় ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ক্লাছ 7 ছ'চিয়েলৰ 12 নম্বৰ লেচনটো চাম, যাৰ নামটো হৈছে গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। হা চ' গুপ্ত যুগৰ গোটেই ভাৰতত আপোনাৰ ক'ত কি চাওকচোন, জাগাবোৰৰ নাম দিয়া আছে, এনেই কনৌজ, পাটলিপুত্ৰ, গংগা নদী, আপোনাৰ গোটেইখিনি দিয়া আছে ক'ত কি সিহঁতে কৰিছিল নহয়। আকৌ তাৰে পিছত আপোনাৰ আহি যাব গুপ্ত থানেশ্বৰ ৰাজ্য, হৰ্ষবৰ্ধন, এইবোৰ নামটো আপোনালোকে শুনিছে অলৰেডি হয়নে। এতিয়া চাওকচোন সিহঁতৰ এইখিনি সময়ত যিটো ভাষা আছিল হা, যা তাৰপিছত আমাৰ এইটোতো একচুৱেলি হস্তাক্ষৰ হয়, চিগনেচাৰ হা, আৰু এই চিগনেচাৰ হৰ্ষবৰ্ধনৰ হয়, আৰু তেওঁৰ ভাষাটো কি আছে তাম্ৰলিপি হা, তাম্ৰলিপিৰ আছে এইটো ভাষাটো, য'ত এইটো চাইন কৰিছিল, ঠিক আছে। আৰু হৰ্ষবৰ্ধনৰ প্ৰশাসন ব্যৱস্থা এইবিলাক চাব পাৰিব যেতিয়া লেচনটো পঢ়িব আপোনালোকে, ঠিক আছে। তাৰে পিছত এতিয়া আহি যাওক পল্লৱসকল হা, ৰাষ্ট্ৰকূটসকল কোনে কেতিয়া মানে ৰাজত্ব কৰিলে হা। তাৰপিছত আহি যাব চোল সাম্ৰাজ্য হা, চোল সাম্ৰাজ্যৰ শাসন ব্যৱস্থা আহি যাব সেনেকে এইখিনি। তাৰপিছত সিহঁতৰ শিল্প ভাস্কৰ্যটো আহি যাব, আৰু এইখিনিতে সিহঁতৰ লেচনটো মানে ইয়াতে ফিনিছ কৰিছে, ঠিক আছে। আৰু তাৰপিছত আহি যাব আমাৰ কুৱেশ্যন আনচাৰ, এইটো লেচনৰ নহয় এতিয়া আমি কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম, বাট ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম দুটিয়া নহ'লে ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আমাৰ এতিয়া কুৱেশ্যনটো দিছে যে থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত, মানে কোনটো এতিয়া ৰাজ্যত পৰি আছে হা, অন্তৰ্গত হৈ আছে। থানেশ্বৰ ৰাজ্যখন আমাৰ বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত, মানে বস্তুটো হাৰিয়ানাত পৰি গৈছে এতিয়া হা, থানেশ্বৰ ৰাজ্যখন, ঠিক আছে। তাৰপিছত নেক্সট খন প্ৰশ্নটো আছে, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ কি নাম আছিল নহয়। চ' হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম আছিল কিনো, বাণভট্ট, ঠিক আছে। কি নাম আছিল, বাণভট্ট হা। তাৰে পিছত আছে আপোনাৰ নেক্সট গ নম্বৰটো আছে, ইলোৰা কৈলাশনাথ মন্দিৰ কোনে সজাইছিল নহয়, কোনে সজাইছিল ইলোৰা কৈলাশ মন্দিৰ, ঠিক আছে। চ' আপোনাৰ আনচাৰটো চাই এতিয়া ইলোৰা কৈলাশনাথ মন্দিৰ হা, মন্দিৰ অকে, এনেকে লিখিব মন্দিৰ, ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণ সজাইছিল, ঠিক আছে। কোনে সজাইছিল, কৃষ্ণই হা। নেক্সট আছে আপোনাৰ চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল হা, চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল কিনো, ৰাজাৰাজ, ঠিক আছে। নেক্সট আছে আপোনাৰ কুৱেশ্যনটো, গংগাই কুণ্ড চোলপুৰম হা, নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰিছিল। ইমান দীঘল নাম ৰাখিছে হা, তেওঁৰ ৰজাজনৰ নামটো চাওঁ এতিয়া। চোলসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰই, ঠিক আছে, গংগাইকো গোচলপুৰম নগৰ নিৰ্মাণ কৰিছিল, ঠিক আছে। চ' ৰাজাজনৰ যোগ্য পুত্ৰ কি নাম আছিল, ৰাজেন্দ্ৰই, ঠিক আছে, তেওঁ এইটো নিৰ্মাণ কৰিছিল, ঠিক আছে। তাৰে পিছত আহিছে আমাৰ এইখিনি হ'ল কুৱেশ্যন আনচাৰ, ঠিক আছে। এইখিনি কুৱেশ্যন আনচাৰ হ'ল নহয়। ইয়াৰে পিছত আহি যাব আমাৰ, ইয়াৰে পিছত আমি ঠাইবোৰ কৰিব দিছে। চ' প্ৰথমতে আমি চাওঁ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কোনো, ভাস্কৰ বৰ্মন, ঠিক আছে। লিখানটো অলপ সেই হৈছে, গতিকে কাটি ধুনীয়াকে লিখি দিছো হা, ভালকে চাই ল'ব, ঠিক আছে। হেণ্ডৰাইটিংটো যাতে ভুল নকৰে, স্পেলিংটো ভুল নকৰে, এইটো চাব, ঠিক আছে। ভাস্কৰ বৰ্মন হ'ব প্ৰথম মানে শ্ৰেষ্ঠ ৰজা, প্ৰথম নহয় শ্ৰেষ্ঠ ৰজা হ'ব বৰ্মন বংশৰ, ঠিক আছে। খৰটো চাওঁ, হৰ্ষবৰ্ধনৰ এই নাম হ'ল কিনো, শিলাদিত্যা, ঠিক আছে। গ নম্বৰটো হ'ব পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰিছিল। ঘৰ নম্বৰ চাওঁ, এলিফেণ্টা আৰু মালদেটৰ, ঠিক আছে, মালখেদৰ মন্দিৰ সমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়, ঠিক আছে। ৰাষ্ট্ৰকূট যে আছিল তাৰে শিল্পৰ আপোনাৰ কোনটো মন্দিৰ চাব পাৰিব, এলিফেণ্টা আৰু কি বুলি কয়, মালখেদ, ঠিক আছে। সেই দুটা মন্দিৰত আপোনালোকে ৰাষ্ট্ৰকূট শিল্পৰ মানে নিদৰ্শনটো চাব পাৰিব হা। চোল ৰজাসকলে ব্ৰাহ্মণ সকলক দান দিয়া মাটিক কি বুলি কয়, ব্ৰহ্মদেৱ বুলি কৈছিল, অকে। শুদ্ধ উত্তৰটো বাছিব দিছে, শুদ্ধ উত্তৰটো গুপ্তসকলে ভাৰতত 200 বছৰ ৰাজত্ব কৰিছিল। কিমান বছৰ কৰিছিল, গুপ্তসকলে 200 বছৰ হা। খ নম্বৰটো আছে, হৰ্ষবৰ্ধনে ৰাজ্যৰ ৰাজধানী আছিল কিনো, কনৌজ। হৰ্ষবৰ্ধন আছিল হৰ্ষবৰ্ধন, তেওঁৰ ৰাজধানী আছিল কিনো, কনৌজ হা। গ নম্বৰটো আছে, হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ 1/6 অংশটো কি কৰিছিল, কৰ হিচাপে আদায় কৰিছিল, কৰ হিচাপে দিছিল হা। আৰু ঘ নম্বৰটো আছে আপোনাৰ কাঞ্চীপুৰমটো পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল, ঠিক আছে। কাঞ্চীপুৰম যে আছে পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। গ নম্বৰটো আছে আপোনাৰ দান্তি দুৰ্গ যে আছে, তেওঁ আপোনাৰ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক হয়, ঠিক আছে। ঠিকে আছে এইখিনি।
ধুনীয়াকে লিখিব হা মই উত্তৰটো ফাৰ্চি কৰি ধুনীয়াকে দি দিছো এতিয়া ইয়াৰ পিছত আছে আপোনাৰ প্ৰশ্নটো লিখিব দিছে বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষত কি ভাগত ভাগ কৰিছে নহয় সেটা তো ওপৰত যে মই দিছিলো এই মাত্ৰ সেইখিনি ইয়াতে দিয়া আছে হা যে কাঞ্চীপুৰম ৰাজ্যৰ কি পল্লৱ ৰাজ্যৰ ৰাজধানী হয় আকৌ দান্তিদেৱ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক হয় নহয় আৰু হৰ্ষবৰ্ধনৰ কনৌজ হয় ৰাজধানীটো ঠিক আছে এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটো চাই আছিলো এতিয়া মই কৈছিলো তাৰ উত্তৰটো এখিনি আছে হা বিন্ধ্য পৰ্বত ভাৰতবৰ্ষৰ মাজত থাকি ভূ-মাজত থাকি ভাৰতৰ উত্তৰ অংশ আৰু উত্তৰ ভাৰত আৰু দক্ষিণ অংশ দক্ষিণ ভাৰত হিচাপে বা দাক্ষিণাত্য এই দুই ভাগত কি কৰিছিল ভাগ কৰিছিল ঠিক আছে দুটা ভাগত ভাগ কৰিছিল হা তাৰপিছত আছে থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ কি নাম হা থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হৈছে কিনো কনৌজ হা প্ৰথমতে হৰ্ষবৰ্ধনে তেওঁৰ কনৌজটো তেওঁৰ একচুৱেলি ৰাজধানী হয় কাৰ হৰ্ষবৰ্ধনৰ হা তেওঁৰ ভনীয়েক ৰাজশ্ৰীৰ প্ৰতিনিধি হিচাপে কনৌজ শাসন কৰিছিল ঠিক আছে পিছলৈ থানেশ্বৰ আৰু কনৌজ একত্ৰিত কৰা হয় আৰু কনৌজ ইয়াৰ ৰাজধানী হৈ যায় ঠিক আছে ইয়াৰ পিছত আছে গ নম্বৰটো পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি আছে না হেতে কি কাম কৰিলে এতিয়া আমি সেইখিনি চাম পল্লৱ শাসকসকলৰ হা প্ৰধান অৱদান দুটা হৈছে প্ৰথমতে আছে সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু দ্বিতীয়টো আছে বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ হা এই দুটা কাম সিহঁতৰ অৱদান আছিল ধুনীয়াকে হা পল্লৱ শাসকসকলৰ ঠিক আছে নেক্সট আপোনাৰ ঘ নম্বৰটো আছে প্ৰশ্নটো ৰাষ্ট্ৰকূটসকলৰ শাসন কালত কি ভাষাৰ বিকাশ হৈছিল সিহঁতৰ আমাৰ কি ভাষাটোৰ বিকাশ হৈছিল না ৰাষ্ট্ৰকূটসকলৰ শাসন কালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ কি হৈছিল বিকাশ হৈছিল ঠিক আছে কোনটো আছে এটা সংস্কৃত আৰু এটা আছে প্ৰাকৃত ভাষা এই দুটা ভাষাৰ বিকাশ হৈছিল ঠিক আছে অংগনৰ প্ৰশ্নটো আছে কোন ৰজাৰ শাসন কালত পঞ্চায়তী ৰাজটো ব্যৱস্থা প্ৰতিস্থাপন পথ মুকলি হৈছিল নহয় যেটো কি হ'ব চোল বংশৰ পৰাক্ৰমী ৰজা প্ৰথম হা পৰান্তকৰ শাসন কালত কি হৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিস্থাপন পথটো মুকলি কৰা হৈছিল ঠিক আছে তাৰ পিছত নেক্সট 50টা অপ্তত মানে লিখিব দিছে মানে সমুটুকা বুলি ক'ব পাৰি ওকে প্ৰথমতে আছে হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি হৰ্ষবৰ্ধনে কেনেকৈ শাসন কৰিছিল সো তেওঁৰ বিষয়ে চাই এতিয়া হৰ্ষবৰ্ধনৰ থানেশ্বৰ ৰাজ্যৰ ৰজা আছিল তেওঁ থানেশ্বৰ ৰাজ্যৰহে ৰজা আছিল হা আৰু ৰাজ্যখনৰ আৱশ্যক শৃংখল ভাৱে শাসন কৰিবলৈ ইয়াক প্ৰদেশ ভুক্তি বিষয় গাঁও আদি ভাগত কি কৰিছিল ভাগ কৰি দিছিল হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায় শ্ৰেণীটোৰ পৰা কৰ কাৰ্যৰ সংগ্ৰহ কৰিছিল হা কৃষকসকলে উৎপাদিত শস্যৰ 6/1 তেওঁ কি কৰিছিল কৰ হিচাপে সুধাবলগীয়া হৈছিল আৰু কেতিয়াবা নগদ আপোনাৰ আৰু কেতিয়াবা কি হয় নগদ ধৰণৰ এনে ধৰণৰ কি কৰ দিয়াইছিল ঠিক আছে আৰু এই দৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰা হৈছিল হেনেকি সিহঁতৰ পৰা 6/1 কৰ লৈছে আৰু সিহঁতকে পিছত কি বুলি কয় সিহঁতৰ ওপৰতে খৰচ কৰিছিল ঠিক আছে তাৰ পিছত আছে আপোনাৰ ক নম্বৰটো হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা চাওঁ এতিয়া হা যেতিয়া ৰাজহ ব্যৱস্থা কেনেকুৱা আছিল থানেশ্বৰ ৰাজ্যৰ তেওঁ ৰজা আছিল এই ৰাজ্যখন আছিল বৰ্তমান হাৰিয়ানা প্ৰদেশ এতিয়া বৰ্তমান হাৰিয়ানাত পৰে এইটো জাগাটো ঠিক আছে কনৌজটো আৰু কনৌজ এই ৰাজ্যৰ ৰাজধানী আছিল হৰ্ষবৰ্ধন এজন সুশাসক আছিল তেওঁ ভাল ৰজা আছিল হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায় শ্ৰেণীটোৰ পৰা কৰ কাৰ্যৰ সংগ্ৰহ কৰিছিল আৰু কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্যৰ 6/1 কৰ হিচাপে প্ৰতিশোধ কৰিবলগীয়া হৈছিল আৰু এইদৰে জনসাধাৰণৰ পৰা ৰজাই যি কৰ সংগ্ৰহ কৰিছিল তাক পুনৰ জনসাধাৰণৰ হিতৰ বাবে খৰচো কৰা হৈছিল আৰু এনেধৰণে ৰাজহ ব্যৱস্থা ৰজা হৰ্ষবৰ্ধনে প্ৰৱৰ্তন কৰিছিল ধুনীয়াকে চলাইছিল হেনেকে তেওঁ ঠিক আছে নেক্সট আছে আমাৰ গ নম্বৰটো মহাবলীপুৰম মন্দিৰৰ শিল্প ৰীতি হা এতিয়া মন্দিৰৰ বিষয়ে লিখিব দিছে এই মন্দিৰৰ পিকচাৰটো মই দিছো ঠিক আছে নেক্সট এতিয়া আমি তাৰ মন্দিৰ বিষয়ে চাওঁ দক্ষিণ ভাৰতৰ মহাবলীপুৰমত থকা 7ম শতিকাত নিৰ্মিত মন্দিৰসমূহ সেই সময়ৰ শিল্প ৰীতিৰ উৎকৃষ্ট নিদৰ্শন হয় এই মন্দিৰসমূহ পল্লৱসকলে নিৰ্মাণ কৰিছিল কোনে কৰিছিল পল্লৱসকলে ঠিক আছে আৰু মহাবলীপুৰম মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে হয় ৰথৰ নিচিনা এইটো ৰথ বিলাক দেখিছেনে ওকে সেইবাবে সমূহ ৰথ বোলাও হয় ঠিক আছে এখন পাহাৰ প্ৰতি ৰথৰ দৰে সজাই ৰথ বা মন্দিৰসমূহ ধৰ্মৰাজ ৰথ বা ভীম ৰথ বা অৰ্জুন ৰথ বা দ্ৰৌপদী ৰথ বুলি কোৱা হয় ঠিক আছে পল্লৱসকলৰ দিনত বিকশিত হোৱা এই শিল্পকলাক দ্ৰাবিড় শিল্পকলা বুলিও কোৱা হয় কি বুলি কোৱা হয় দ্ৰাবিড় শিল্পকলা হা আৰু এই লোক অতি ধাৰ্মিক আছিল আৰু বহুতো হিন্দু মন্দিৰ বৌদ্ধ ধৰ্মৰ বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল ঠিক আছে
ধুনীয়াকে লিখিব যে এইটো হ'ল মহাবলীপুৰম মন্দিৰৰ বিষয়। ঠিক আছে, নেক্সট আহিব আমাৰ ঘৰ নম্বৰ 2, ৰাষ্ট্ৰকূট ৰাজ্যৰ উপস্থিতি। ৰাষ্ট্ৰকূট ৰাজ্যটো কেনেকে অৱস্থিত, কেনেকে মানে প্ৰতিস্থাপন কৰা হ'ল হা। চ' ৰাষ্ট্ৰকূট ৰাজ্যৰ দক্ষিণাত্য পশ্চিম উপকূলত অৱস্থিত হয় আৰু এই ৰাষ্ট্ৰৰ ওপৰৰ ফালে এটা গুজৰাট ৰাজ্য হয়। ওপৰৰ ফালে কি আছে, গুজৰাট হা। এই ৰাজ্যৰ উত্তৰ দিশত নৰ্মদা, ঠিক আছে, নৰ্মদা নদী, দক্ষিণ দিশত আপোনাৰ তুংগভদ্ৰা আৰু কৃষ্ণ নদী, পশ্চিম দিশত আপোনাৰ আৰব সাগৰ আৰু পূব হা, পূব দিশত, এইটো পূব হ'ব, ঠিক আছে, পূব দিশত কলিংগ ৰাজ্য অৱস্থিত হয়। প্ৰাচীন কলিংগ ৰাজ্য বৰ্তমানৰ হা উৰিষ্যা অৱস্থিত হয়। উৰিষ্যাত মানে কলিংগ ৰাজ্যটো ক'ত পৰি আছে, উৰিষ্যাত পৰি আছে হা। 703 খ্ৰীষ্টাব্দত, ঠিক আছে, দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে এই ৰাষ্ট্ৰকূট ৰাজ্যখনৰ প্ৰতিস্থাপন কৰিছিল। ঠিক আছে, কি নাম আছে, দান্তি দুৰ্গ। ঠিক আছে, কোনে কৰিছিল ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিস্থাপন, দান্তি দুৰ্গ। ঠিক আছে, আৰু কেতিয়া কৰিছিল, 753। অকে, আৰু এই আপোনাৰ ৰাজ্যটো যে আছে কোনটো এতিয়া ৰাজ্যত পৰে, উৰিষ্যাত পৰে। কলিংগ ৰাজ্যটো যে আছে তেওঁৰ এতিয়া ক'ত পৰেনো, কলিংগটো উৰিষ্যাত। অকে, ইয়াৰ পিছত চাব আপোনালোকে চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য। এতিয়া সিহঁতৰ চোল বংশ যে আছিল, সিহঁতে যে মন্দিৰবিলাক নিৰ্মাণ কৰিছে তাৰে বিষয়ে লিখিব দিছে। চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কেতবোৰ বৈশিষ্ট্য আছিল। এই মন্দিৰবোৰৰ উপাসনাস্থলী হোৱাৰ উপৰি হা ৰাজা অতিথি ধুতিৰ কৰাৰ এক কেন্দ্ৰস্বৰূপ, ঠিক আছে, কেন্দ্ৰস্বৰূপ আছিল। ঠিক আছে, মন্দিৰবোৰৰ সহায়ত দেশৰ আৰ্থ সামাজিক সাংস্কৃতিক জীৱন চহকী হৈ আছিল আৰু মন্দিৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলৰ কিছুমানে শিল্প ভাস্কৰ্য চৰ্চাও কৰিছিল। আৰু সেই সময়ত আপোনাৰ ব্ৰঞ্জেৰে নিৰ্মিত মূৰ্তিবোৰ কি হৈছিল, সমকালীন বিশ্ব চমৎকাৰ শিল্প ভাস্কৰ্য হিচাপে পৰিগণিত কৰিছিল। তাৰমানে ব্ৰঞ্জ যে আছে আপোনাৰ পদাৰ্থ, সেইটো দি মূৰ্তিবিলাক তৈয়াৰ কৰিছিল আৰু সেইটো বহুত ধুনীয়া মানে লাগিছিল। ঠিক আছে, আৰু সেই সময়ৰ এক উল্লেখযোগ্য ভাস্কৰ্য হৈছে ব্ৰঞ্জ নিৰ্মিত নটৰাজ মূৰ্তি। নটৰাজ যে মূৰ্তিটো যে আছে এইটো আপোনাৰ কি বুলি কয়, ব্ৰঞ্জেদি বনোৱা হা, ব্ৰঞ্জ পদাৰ্থ, আৰু বহুত ধুনীয়া লাগে নটৰাজ মূৰ্তিটো নহয়। নেক্সট আহি যাওক আমাৰ কুৱেশ্যন নম্বৰ 6, যোনটো আমাৰ ভিডিঅ'ৰ আজি লাষ্ট কুৱেশ্যন থাকিব। কি কৈছেনো, তলৰ উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰত নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা। যেনেকে গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ নহয়, থানেশ্বৰ আপোনাৰ হৰ্ষবৰ্ধনৰ আছিল নহয়, তেওঁ ৰজা আছিল। পিছত কনৌজটো মিলাই পেলাই কনৌজটো ৰাজধানী হিচাপে কৰিলে হয়নে। তাৰে পিছত আপোনাৰ গুৰ্জৰ প্ৰতিহাৰ, পাঞ্জল, তাৰপিছত কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকূট, কলিংগ যেতিয়া উৰিষ্যাত পৰি আছে, চালুক্য, তাৰপিছত কি বুলি কয়, চাংগেলো। ঠিক আছে, এতিয়া আমি ইয়াৰে বিষয়ে চাম এতিয়া কোনটো উত্তৰত পৰে, কোনটো দক্ষিণত পৰে হা। ত' ইয়াতে মই দি দিছো ধুনীয়াকে। উত্তৰত আপোনাৰ কি কি পৰিব, থানেশ্বৰ, কনৌজ, মালৱ, গৌড়, ৰাজপুতনা, চাংগেলো। তাৰপিছত দক্ষিণত পৰিব ঝোল, কেৰল, পাঞ্জল, তাৰপিছত চালুক্য আৰু ৰাষ্ট্ৰকূট, কলিংগ। ঠিক আছে, কলিংগটো উৰিষ্যাত পৰি আছে, গতিকেটো চাউথৰ ফালে যাব হয়নে। গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, মোৰ এইটো লেচনৰ কুৱেশ্যন আছে, ইয়াতে ফিনিছ হ'ল হা। এইটো মোৰ লাষ্ট কুৱেশ্যন আছিল, ইয়াতে ভিডিঅ'টো ফিনিছ হৈছে। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন। যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম জ্যোতি, প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল। আৰু আপোনালোকে হোমপেজত যাই পেলাই গোটেই ছাবজেক্টৰ, গোটেই ক্লাছ 7ৰ যিমানে ছাবজেক্ট আছে চবৰে কুৱেশ্যন আনচাৰ আপোনালোকে এক্সাম জ্যোতি চেনেলত পাই যাব। তাতে আপোনালোকে হোমপেজত যাই কালেক্ট কৰিব পাৰিব। ঠিক আছে, হোমপেজত গৈ পেলাই ক্লাছ 7 চিলেক্ট কৰিব, তাতে ছাবজেক্ট ৱাইজ যি লেচনৰ কুৱেশ্যন লাগে ধুনীয়াকে লিখিব পাৰিব। ঠিক আছে, থেংকছ ফৰ ৱাচিং, জয় হিন্দ।